নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এনেদৰে ভিডিঅ' বনাব লৈছোঁ। ওলাইছোঁ স্কুললৈ যাবলৈ বাবুৰ। আজি মাইনাও যোৱা নাই, তাইৰ গাটো ভাল নাই, তাইকো মই হস্পিটেলত দেখুৱাম আৰু ৰৈ আছোঁ ই ৰিক্সাৰ বাবে। আনফালে এইপিনে কাম চলি আছে নামঘৰটোত, এইফালে টং 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 কৰি আছে আৰু আমি ৰখি আছোঁ। ভিডিঅ' বনোৱা চাই যায় লাজো লাগে অকণমান, একো নাই ৰ'বা, নাযাবা হস্পিটেলত। দেখাই দিয়া নাকান্দিবা, লাহে লাহে কান্দা, আনে ডিষ্টাৰ্ব পাব নহয়, আনে ডিষ্টাৰ্ব পাব আৰু আনে ডিষ্টাৰ্ব পাব। পানী খাব। এতিয়া আহিলোঁ হস্পিটেলৰ পৰা, তাই একদম চিঞৰ বাখৰ লগাইছে, কেনেকৈ দেখিছেনে। কথাটো হ'ল তাৰ ব্লাড টেষ্ট কৰিবৰ কাৰণে ব্লাড লৈছিল, নিদিয়ে একদম। মই জোৰ জবৰদস্তিকৈ দিছোঁ আৰু ইমান কান্দিছে। বিৰাট ভয়াতুৰ, তাই বিৰাট ভয়াতুৰ। অলপ ভয় লাগেও বাৰু, যেতিয়া ইনজেকশ্যনটো সানি হ'লে ব্লাড লৈ যায়। তথাপিতো তাই বহুত কান্দিছে, দুৰ্বলো হৈ আছে। কি হৈ আছে নাজানো, জ্বৰত এটাৰ ৰিপৰ্ট আজিয়ে দিলে আৰু দুটাৰ অহাকালি দিব। তাকে হেৰি হৈছে, সেইটোত বাৰু নিগেটিভে আহিছে। টাইফইড বুলিও টেষ্ট কৰা হৈছিল আৰু জণ্ডিছ টেষ্ট কৰিছোঁ। জণ্ডিছ যোৱা 15 দিন আগতে টেষ্ট কৰিছিলোঁ, তেতিয়া নৰ্মেল নহয়, মানে অকণমান ওপৰলৈ গৈছে আৰু হোৱা নাই, চান্স এটা আছিল। আৰু এতিয়া বা কি হয়, আজি বা কি ওলাই থাকে, ভয়ো লাগি আছে। বেয়া লাগে এনেকৈ ল'ৰা ছোৱালীৰ গা বেয়া হৈ থাকিলে, সঁচাকৈ বহুত মন বেয়া লাগে। এতিয়া শুইছে, আহি কিবা এটা খাব দিলোঁ, খাবলৈও মন নকৰে তেনেকুৱা। মাজতে মৰিগাঁৱলৈ নিছিলোঁ বাৰু, আপোনালোকক দেখুৱাইছিলোঁ নেকি, দেখুৱাই নাই। সেইবাবে মই তেনেকৈ ভিডিঅ'ও বনাব পৰা নাই, কাৰণ ল'ৰা ছোৱালীৰ গা বেয়া হৈ থাকিলে একদম ভাল নালাগে। আৰু ইমান বেছি গৰম হৈছে, স্কুলত গ'লেই অসুখ হয়। স্কুলত মানে অলপ বেছি গৰম পাই যে, ইয়াত যিয়ে নহওক বাৰু ঘৰত থাকিলে অকণমান আৰামকৈ থাকিব পাৰে যে, স্কুলত যোৱাৰ লগে লগে অসুখ হৈ যায়। ঠিক আছে বাৰু, এতিয়া আৰু ৰন্ধা বঢ়াত লাগিব, ৰন্ধা বঢ়াত কৰিবই লাগিব, খাব লাগিব। আৰু চাই যাব ভিডিঅ'বিলাক। আজিকালি ভিডিঅ'বিলাক আপোনালোকে নোচোৱা হৈছে, সেইবাবে মোৰো মানে অলপ দিওঁতে আমনি লগা হৈছে, কাৰণ মানুহে নেচায়েতো কিয়নো দিম, তেনেকুৱা এটা ভাৱ আহিছে। চাব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব, ভাল লাগিলে কমেণ্ট কৰিব, লাইক এটা কৰি দিব। ঠিক আছে, এতিয়া বনাব ওলাইছোঁ পনীৰ। আজি পনীৰ মই কাজু বাদামৰ লগত বনাম আৰু লৈছোঁ বিলাহী, পিঁয়াজ, ৰহুন কেইফুটামান। পনীৰৰ লগত কাজু বাদাম বনালে খুব ভাল লাগে খাই, মই বিৰাট ভাল পাওঁ। অকণমান মিঠা এটা টেষ্ট আহে যে, বহুত ভাল লাগে। সেইবাবে ভাবিলোঁ আজি পনীৰ বনাওঁ, কাজু বাদামৰ লগত। নৰ্মেল পনীৰটো খোৱা হয়েই, কেতিয়াবা এনেকৈ খাবলৈ মন যায়, সেইবাবে আজি ভাবিলোঁ এনেকৈ বনাম।